বৰদলনিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত লাখপতি বাইদেউৰ প্ৰমাণপত্ৰ বিতৰণ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত কাম কৰা গ্ৰাম্য অঞ্চলৰ শ শ মহিলাৰ কৰ্মদক্ষতা আৰু জীৱন নিৰ্বাহ কৰা কাৰ্যত আগ্ৰহী হৈ আজি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা বৰদলনি উন্নয়ন খণ্ড বৰদলনি মণিকাঞ্চন মণ্ডল সংগঠন কাৰ্যালয়ত 427 গৰাকী আত্মসহায়ক গোটৰ মহিলাক লাখপতি বাইদেউৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে যিসমূহ আত্মসহায়ক গোটৰ সদস্যই চৰকাৰ আৰ্থিক অনুদানৰ লগতে নিজৰ পুঁজি যোগ কৰি বছৰি 1 লাখৰো অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, সেইসকল মহিলাক উৎসাহ যোগোৱা উদ্দেশ্যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বৰদলনি উন্নয়ন খণ্ডৰ বিষয়াগৰাকীয়ে এই পত্ৰ বিতৰণ কৰে। আজি আমি আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ে আমাৰ আত্মসহায়ক গোটসকলৰ যিবিলাক বাইদেৱে অতি ভাল কাম কৰি বছৰত লাখতকৈ ওপৰত আয় উপাৰ্জন কৰি আছে, তেওঁলোকক সন্মান প্ৰদৰ্শন কৰিছে মহাৰাষ্ট্ৰ। আৰু সেই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ বৰদলনি উন্নয়ন খণ্ডৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত যিবিলাক আত্মসহায়ক গোটৰ বাইদেউসকলে ভাল কাম কৰি বছৰত লাখতকৈ ওপৰত ইনকাম উপাৰ্জন কৰি তেওঁলোকে লাখপতি বাইদেউ হিচাপে সন্মান অৰ্জন কৰিছে, আমি সেই বাইদেউসকলক আজি মাতি আনি আমাৰ ইয়াতে আমি বৰদলনি উন্নয়ন খণ্ডৰ মণিকাঞ্চন মণ্ডল পৰ্যায়ৰ সংগঠনৰ কাৰ্যালয়ত তেওঁলোকক সন্মান পত্ৰ বিতৰণ অনুষ্ঠান ৰাখিছোঁ। তেওঁলোকক সকলোকে সন্মান জনাই আমি তেওঁলোকলৈ সন্মান পত্ৰ প্ৰদান কৰিছোঁ। আমাৰ সমগ্ৰ উন্নয়ন খণ্ডটোত প্ৰায় 7,110 গৰাকী আমাৰ হ'বলগীয়া লাখপতি বাইদেউ হৈ আছে। গতিকে তাৰ ভিতৰতে আমি আজি প্ৰথম পৰ্যায়ত আমি 427 গৰাকী বাইদেউলৈ আমি এই সন্মান প্ৰদান কৰিছোঁ। আগন্তুক দিনত মই আশা ৰাখিছোঁ এই বাইদেউসকলে আমাৰ সমাজৰ কাৰণে এক আদৰ্শ হ'ব আৰু তেওঁলোকক আদৰ্শ হিচাপে লৈ বাকী আন যিসকল আমাৰ আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকেও আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ। গতিকে এইখিনি কৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম সংগীতা বৰুৱা, মই মণিকাঞ্চন CLF সভানেত্ৰী হয়। আমাৰ CLFটো গঠন হৈছে SHG মেম্বাৰসমূহক লৈ, SHG মেম্বাৰ আৰু প্ৰিয় মেম্বাৰসমূহক লৈ। আমাৰ আজি SHG মহিলাসকলক লাখপতি বাইদেউৰ প্ৰমাণপত্ৰ বিতৰণ কৰা হৈছে। যিসকল মহিলাই নিজেই স্বাৱলম্বী হৈ গোটৰ পৰা টকা ঋণ লৈ, ভিঅ'ৰ পৰা টকা ঋণ লৈ, CLFৰ পৰা টকা ঋণ লৈ নিজেই জীৱিকা কৰি যিসকল বছৰি লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, সেইসকল মহিলাক আজি ইয়াত প্ৰমাণপত্ৰ বিতৰণ কৰা হৈছে। আৰু সেই মহিলাসকলক লৈ খুব সুখী অনুভৱ কৰোঁ মণিকাঞ্চন CLF সভানেত্ৰী হিচাপে। তেওঁলোকক আগুৱাই নিবলৈ আৰু চেষ্টা অব্যাহত ৰাখিম। আৰু তেখেতসকলে এতিয়া লাখপতি আমাৰ যেইকেইগৰাকী হৈছে তাতোতকৈ যাতে অধিক মহিলা উপকৃত হয় আৰু সকলো যাতে লাখপতি হয় তাৰ আশাৰে মই সকলোলৈ উপকৃত হৈছোঁ। তাৰ ওপৰত মই অকণমান বেছি আদৰ্শ দিছোঁ মানুহখিনিক। মই এইখিনি কৰ্ম কৰি মেলি তাৰ উপৰিও মই পলু পুহোঁ। মই নিজে গছ ৰুইছোঁ, পলু পুহি মই সূতা বিক্ৰী কৰোঁ, লেটা বিক্ৰী কৰোঁ আৰু এতিয়া কাপোৰ বিক্ৰী কৰোঁ। আৰু মই কুকুৰা পুহোঁ, কুকুৰা মোৰ ঘৰত একেৰাহে থাকেই। তাৰপৰা আৰু কাপোৰ এতিয়া যথেষ্টখিনি মই ওচৰৰ মানুহখিনিক সকাহ দিছোঁ, তোমালোকে এনেকৈ দোকান বজাৰ পাবা কাপোৰ পোৱা বিক্ৰী কৰা। এয়া আমাৰ এই CLFলৈও আহে কাপোৰ কানি তেনেকৈ চিয়াবি বাইদেউহঁতে আনে। তাৰপৰা আমি আকৌ গোটৰ 5 লাখ টকাটো ভিঅ' 5 লাখ টকাটোৰ পৰা সেয়া অলপ কিবাকিবি পায়, সেইখনতো অকণমান আগবাঢ়ি গ'লোঁ। তাৰপৰা এতিয়া আমি বেংক লোন লৈছোঁ, বেংক লোনত আমি 1.5 লাখ ল'লোঁ। 1.5 লাখ লৈ আমি আমাৰ নিজৰ কৰ্ম কৰি মেলি সেইটো হৈ গ'ল। এতিয়া আমি বৰ্তমান 6 লাখ এটা লৈ অহা মাহৰ পৰা ঘূৰাব লাগে। এতিয়াও আমি যথেষ্টখিনি ডাঙৰ কাম কৰিবলৈ সকলোৱে সক্ষম হৈছোঁ। আমাৰ জাৰ্চি গাই আছে, আমাৰ কুকুৰা আছে ঘৰে ঘৰে নিজৰ এইবোৰ ব্ৰইলাৰ, তাৰপৰা আকৌ লোকেল তেনেকুৱা নিচিনাকৈ আমি এতিয়া ফাৰ্ম হিচাপে কৰিব পৰা নাই আৰু, কিন্তু ব্যক্তিগত হিচাপে যথেষ্টখিনি ইনকম কৰি আছোঁ। ব্যুৰ ৰিপৰ্ট, অসম টুডে।